Hello everyone. আজি আমি ইন এক্সামৰ এই ক্লাছত আমাৰ যি এডিআৰডি গ্ৰেজুৱেট লেভেলৰ এখন পেপাৰ বিষয়ে আমি আলোচনা কৰি আছিলো জেনেৰেল নলেজৰ বিষয়ে তাৰ ছেকেণ্ড পাৰ্টটো লৈ আহিছো আৰু এইখন যিখন গ্ৰেজুৱেট লেভেলৰ পেপাৰ হৈছে এইখন হৈছে 2024 বৰ্ষৰ আৰু এইখন পেপাৰৰে যি ইংলিছ বা কোৱান্টছ আৰু মেথছৰ যিখিনি কুৱেশ্যনছ আছে সেইখিনি ইন এক্সামৰ ৰেচপেক্টিভ টিচাৰ্ছখিনিয়ে অলৰেডি আপোনালোকৰ ইউটিউব চেনেলত কৰাই দিছে ঠিক আছে তেনেহলে আমি কুৱেশ্যন নম্বৰ 41ৰ ফালে আগবাঢ়িছো পাৰ্ট 1ত আমি কুৱেশ্যন নম্বৰ 1ৰ পৰা 40 লৈকে অলৰেডি কৰিছো ঠিক আছে এতিয়া ইয়াতে সুধিছে যে চিভিল ৱাৰ টাৰ্ম এজ দ্য wars of the roses was fought for which throne ব্ৰিটিছ ফ্ৰান্স ৰাছিয়ান আৰু স্পেনিছ আৰু চিভিল ৱাৰ টাৰ্ম এজ দ্য wars of roses the wars of roses বুলি কাক কোৱা হয় এই ব্ৰিটিছ থ্ৰোনৰ এই ৱাৰখনক কোৱা হয় আৰু এই ৱাৰখন কেতিয়া চলিছিল অৰ্থাৎ ইংলিছ চিভিল ৱাৰ কিমান চনলৈকে চলিছিলে 1455 টু 1487 লৈকে চলিছিল ঠিক আছে আৰু সেই ৱাৰখনকে কি বুলি কোৱা হয় ৱাৰ্ছ অফ দ্য ৰজেছ বুলি কোৱা হয় Question number 42 which of the following statement is correct Sikkim share the border with Assam Sikkim lies towards the west of Assam share border with Sikkim and Meghalaya Bangladesh and Sikkim touch the borders of Assam আৰু এইটো যেটো কোৱেশ্চন আছিলে তাৰ কাৰণে আমাৰ কি ক্লিয়াৰ থাকিব লাগিব কনসেপ্ট হিটো হৈছে ম্যাপিংৰ কনসেপ্টখিনি আমাৰ ক্লিয়াৰ হৈ থাকিব লাগিব এতিয়া যদি আমি এই কোৱেশ্চনটো যদি চাবলৈ যাও তেনেহলে প্ৰথমতে আমি চাব লাগিব কি এইখন হৈছে কি অসম ঠিক আছে তাৰ পাছত ইয়াৰে এইফালে ৱেষ্ট সাইডে কি থাকে ইফালে আছে আমাৰ ৱেষ্ট বেংগল আছে যাৰ লগত অসমে কি শেয়াৰ কৰে বৰ্ডাৰ শ্বেয়াৰ কৰে তাৰ পাছত এইখিনি জায়গাত আছে মেঘালয়া যাৰ লগত এগেইন অসমে কি কৰে বৰ্ডাৰ শ্বেয়াৰ কৰে তাৰ পাছত আছে বাংলাদেশ এগেইন যাৰ লগত অসমে কি কৰে বৰ্ডাৰ শ্বেয়াৰ কৰে তাৰ পাছত যদি আমি চাবলৈ যাও ইয়াতে এই পোৰশনখিনি কি বুলি কোৱা হয় চিকেন নেক বুলি কোৱা হয় যত ৱেষ্ট বেংগলৰ এইখিনি এনেকে ষ্টাৰ্ট হৈ যায় অৰ্থাৎ চিকেন নেকৰ কাষত কি আছে ইয়াতে আছে ছিকিম আছে এতিয়া আমি গম পালো যে ছিকিমে কি নকৰে অসমৰ লগত কোনো ধৰণৰ বৰ্ডাৰ শ্বেয়াৰ নকৰে এতিয়া যদি এলিমিনেট কৰিবলৈ যাও কি হ'ব ছিকিম shares the border with Assam এইটো নহয় ছিকিম lies towards the west of Assam আমি যদি চাবলৈ যাও তেনেহলে ইয়াতে দেখিলো যে ৱেষ্টৰ ফালে আছে ঠিক আছে ছিকিমখন সেইকাৰণে এইটো কি হ'ব শুদ্ধ উত্তৰ হৈ যাব Assam share borders with Sikkim and Meghalaya যদি মেঘালয় থাকিলে হয় অকলে তেনেহলে এইটো শুদ্ধ হৈ গলে কিন্তু ছিকিম যিহেতু আছে এগেইন কি হ'ব wrong answer Bangladesh and Sikkim touch the borders of Assam again একে কথা যে অকল যদি বাংলাদেশ থাকিলে তেনেহলে শুদ্ধ হলে যেটো সিকিম দিছে তেনেহলে এইটো কি হৈ যাব ভুল উত্তৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ বি Question number 43 which country did the martial art taekwondo originate in Thailand China Korea আৰু Vietnam আৰু এইটো হৈছে একদম বেসিক questions of the আমাৰ যিখিনি স্পৰ্টছৰ আছিলে যে অৰিজিনেট যিখন কান্ট্ৰি পঢ়িব লাগে অৰিজিন কান্ট্ৰি আৰু ইয়াতে সুধিছে টাইকোৱাণ্ডো কোনখন কান্ট্ৰিৰ পৰা ষ্টাৰ্ট হৈছে সেইখন হৈছে কি কোৰিয়া Question number 44 which of the following is incorrectly matched again মই বাৰবাৰ কৈ আছো আপোনালোকক যে যেতিয়া কোৱেশ্চনটো পঢ়িব তাৰে কিৱৰ্ডটো চাব কি ডিৰেকচনত সুধিছে ইয়াতে দিছে যে ইনকাৰেক্টলি ঠিক আছে কেতিয়াবা আমাৰ মিস হৈ যায় এইটো বস্তু থাকিবলে মানে আমি ইনকাৰেক্টলি ঠিকই পঢ়ো কিন্তু গৈ গৈ আমি আকৌ কাৰেক্ট এনসাৰটোহে ৰাইট কৰি থৈ আহো কিন্তু ভালকে চাব ইয়াতে সুধিছে ইনকাৰেক্টলি ক্লাস 1 লিভাৰ হৈছে পিলাৰ্স আমি এটো হয় ইয়াৰে ক্লাস 1 লিভাৰ পিলাৰ্স হয় দেন দিছে ক্লাস 2 লিভাৰ নেইল কাটাৰ আমি সবে দেখো আমাৰ সকলোৱে ঘৰে ঘৰে থকা দেখা যায় এটো ক্লাস 2 লিভাৰ হৈ যায় দেন দি আছে ক্লাস 2 লিভাৰ এগেইন বটল ওপেনাৰ এটো শুদ্ধ উত্তৰ কিন্তু ক্লাস 3 লেভেল নাট ক্ৰেকাৰ ক্লাস 2 নহয় ক্লাস 3 নহয় এটো হৈ যাব কি ক্লাস 2 লেভেলৰ লিভাৰ আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কি অপচন Number C ইয়াতে যেহেতু ইনকাৰেক্ট সুধিছে সেইকাৰণে হ'ব ক্লাস 3 লেভেল নাট ক্ৰেকাৰ যদি ইয়াতে 2 হলে হয় এটো শুদ্ধ উত্তৰ হৈ গলে হয় Question number 45 as on 1st January 2024 who is the president of Ukraine আৰু এই কোৱেশ্চনটো কিয় আহা দেখা গৈছিল কাৰণ তেতিয়া চলিছিলে কাৰ মাজত যুদ্ধ ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত যুদ্ধ চলি আহিছিল এইখিনি সময় আৰু এইখিনি সময়ত কাৰেন্ট এফেয়াৰ্ছত আছিল যিহেতু সেইকাৰণে এই কোৱেশ্চনটো আহা দেখা গৈছিল আৰু যিখন ইউক্ৰেইনৰ প্ৰেসিডেন্ট আছিলে তেওঁৰ নামটো প্ৰায় নিউজ পেপাৰত আহিছিলে তেওঁ যেনেকে সাহস দেখুৱাইছিলে এখন ইমান ডাঙৰ ৰাষ্ট্ৰৰ এগেইনষ্টত সেইখিনি কাৰণে তেওঁ বাৰম্বাৰ কি আছিল নিউজত
আহি আছিলে এতিয়া সুধিছে 1 জানুৱাৰী 2024 লৈকে কোন আছিলে প্ৰেসিডেন্ট অফ ইউক্ৰেইন আৰু আমি সকলোৱে জানো হেয়া হৈছে কি জেলেন্সকি ঠিক আছে তেওঁ মে মাহৰ 2019 চনৰ পৰা তেওঁ এই পদবীত আছিলে Question number 46, the Padmanabha Swami temple is in which city? Again, art and culture এটা question, আৰু এইটো হৈছে কি architecture বা temple architecture কি হয় কোনখন জাগাত আছে সেইটোৰ এটা সেই যিখিনি আমি পঢ়ি থাকো সেই portionটো পৰা অহা এটা question. ইয়াতে দিছে Padmanabha Swami, Bangalore, Chennai, Madurai আৰু Thiruvananthapuram. Padmanabham Swami temple ক'ত আছে? Option number D হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ। আৰু যদি আমি বাকিখিনি বস্তু চাবলৈ যাওঁ পদ্মনাভ স্বামী টেম্পল ডেডিকেটেড টু হুইচ ডেইটি বিষ্ণু ঠিক আছে বিষ্ণুৰ লগত বিষ্ণুৰ ওপৰত উৎসৰ্গিত কৰা এটা হৈছে ইয়াৰ টেম্পল আৰু থিৰুভন্তপুৰম আমি সকলোৱে জানো কাৰ কেপিটেল হয় কোনখন ৰাজ্য হেয়া হৈছে কেৰেলাৰ এখন কেপিটেল who has won the highest number of gold medals in the Olympic Games? Eta specifically kuntu prize kotha hudise ba medal kotha hudise heya hoise gold medals. Etia yare shuddho uttor tu hoi jabo ki option number B Michael Phelps. Keneke hoi jay karon teo total lav korise keta 23 gold lav korise. Thik ase aru teo kuntu sports er logot jorito teo hoise swim goraki teo hoise ki swimmer আৰু তেওঁ কোনখন কান্ট্ৰিৰ পৰা নিজকে ৰিপ্ৰেজেন্ট কৰে হেয়া হৈছে আমেৰিকা Question number 48 to which emperor was Chanakya the royal advisor Samudragupta Ashoka Chandragupta Maurya আৰু Skandagupta আৰু ইয়াৰে শুদ্ধ উত্তৰটো কি হৈ যাব option number C Chandragupta Maurya এটা যদি বাকিখিনি বস্তু চাব যাও Chanakya আমি আন এটা নামেদি কি জানো হেয়া হৈছে কি বিষ্ণু গুপ্তা ঠিক আছে মই ইয়াতে লিখি দিছো তেওঁক আমি জানো কি হিচাপে বিষ্ণু গুপ্তা হিচাপে জানো তাৰ ওপৰত তেওঁ যোনখন আটাইতকৈ ফেমাস কিতাপ সেইখন হৈছে কি আৰ্থশাস্ত্ৰ ঠিক আছে আৰু এই আৰ্থশাস্ত্ৰতে কি তেওঁ কি লিখিছিলে যে কেনেকৈ এখন দেশৰ গোটেই অৰ্থনীতি হওক ৰাজনীতি হওক এই গোটেই বস্তুখিনি পৰিৱেশখিনি কেনেকৈ চলিব লাগে আৰু তেওঁ এটা ফেমাস থিয়ৰিত হৈছে কি হেয়া হৈছে Saptanga theory যত সাতটা এলিমেন্টছৰ কথা কয় এখন দেশৰ কাৰণে যত থাকিব লাগিব ৰজা থাকিব লাগিব মন্ত্ৰী থাকিব লাগিব সৈন্য থাকিব লাগিব ধন প্ৰজা তাৰ পাছত আৰু দুৰ্গ থাকিব লাগিব আৰু মিত্ৰ থাকিব লাগিব এনেকৈ তেওঁ সাতটা এলিমেন্টছ যিকোনো এটা এখন দেশৰ কথা তেওঁ কৈছিলে আৰু চাণক্যৰ কাৰণে বা কৌটিল্যৰ কাৰণে কি হৈছে চন্দ্ৰগুপ্ত মৌৰ্য বংশখন প্ৰতিষ্ঠা কৰিব পাৰিছিলে এতিয়া আহিছো question number 49 লৈকে which of the following countries does the Mediterranean Sea not touch Spain Portugal Lebanon আৰু France আৰু ইয়াৰে এটাই শুদ্ধ উত্তৰ হ'ব এটো হৈছে কি পৰ্তুগাল বাকি কেখনে Mediterranean Sea লগত নিজৰ বাউন্ডাৰী শেয়াৰ কৰে আৰু পৰ্তুগালে কোনখন ওশেনৰ লগত নিজৰ বাউন্ডাৰী শেয়াৰ কৰে হেয়া হৈছে আটলান্টিক ঠিক আছে আটলান্টিক ওশেন এটা আহিছো question number 50 লৈকে near which place has a statue of Jungal Bolohu been erected? Roha, Dibrugarh, Dhuburi, Karimganj. আৰু আমি যেতিয়া নগাঁও অভিমুখে গৈ থাকো তেতিয়া আমি জুঙাল বলহুৰ এটা প্ৰতিমূৰ্তি দেখিব পাওঁ আৰু নগাঁৱত থকা কোনখন জাগাত আমি দেখিব পাওঁ হেয়া হৈছে ৰহা তো ৰহা কোনখন ডিস্ট্ৰিক্টৰ আন্ডাৰত পৰিব হেয়া হৈছে নগাঁৱৰ আন্ডাৰত পৰিব আৰু তাৰ উপৰিও আমি জুঙাল বলহুৰ কথা কেতিয়া পঢ়িব পাৰিছিলো যেতিয়া আমি আসাম সিৰিজটো কৰিছিলো তাতে আমি ভালকে এই বিষয়ে পঢ়িছিলো Question number 51 who of the following is not a lawn tennis player again সুধিছে কি not কোনজন নহয় আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব ফুলেৰা গোপীচন্দ বাকি কেজন হৈ যায় বাকি যিমান কেজন ইয়াৰে অপচনত দিয়া গৈছে সকলোবোৰ কি হয় লন টেনিছৰ লগত জড়িত হয় কিন্তু ফুলেৰা গোপীচন্দ কোন হয় তেওঁ এগৰাকী কোচ প্লাস প্লেয়াৰ আছিলে কোনটো স্পৰ্টছৰ লগত জড়িত হেয়া হৈছে বেডমিন্টন হেয়া হৈছে বেডমিন্টনৰ লগত তেওঁ জড়িত Question number 52 which of the following is a stringed musical instrument of Assam stringed musical instrument মানে যিটো বাদ্যযন্ত্ৰ তাৰ জড়িত হৈ থাকে ঠিক আছে যদি আমি চাবলৈ যাও আমাৰ গিটাৰখনত তার থাকে তাৰ পাছত আমাৰ আৰু দুটৰাত থাকিব টোকাৰীত থাকিব এনেকুৱা ধৰণৰ গোটেইখিনি যিখিনি বাদ্যযন্ত্ৰ আছে তাত কি থকা দেখা যায় তার থকা দেখা যায় আৰু শুদ্ধ উত্তৰটো কি হ'ব টোকাৰী হৈ যাব
Question number 53. Which of the following is an example of the indirect tax of India? Gift tax, income tax, GST, আৰু এটা দিছে কি capital gain tax. আৰু কেতিয়াবা আপোনালোকৰ ইয়াতে যেনেকে good and service বুলি দিছে, মই যেনেকে এইমাত্ৰ short formত কলো GST হেনেকেও দি দিব পাৰে। ঠিক আছে, তাৰ কাৰণে আপোনালোকে গোটেই full form খিনি জানিব লাগিব। GST that means good and service tax. আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব option number C। আৰু এইটো অনাৰ মেইন ৰিজনটো কি আছিল, যেতিয়া ইয়াৰ এই GST অনাৰ আগতে কি আছিল, বহুতবোৰ ইনডাইৰেক্ট টেক্সেছ অলৰেডি আছিলে আৰু মানুহবোৰৰ কি হৈছিলে, বাৰ বাৰ ব্যৱসায়ীসকলে হওক বা বেলেগেও হওক দুটা দুটা টেক্স ভৰিব লাগিছিল আৰু কনফিউজনে ক্ৰিয়েট হৈছিল। সেইকাৰণে চব বস্তু ইনডাইৰেক্ট টেক্স এটা এলিমেণ্টৰ আণ্ডাৰত অনা গৈছিলে, সেয়া হৈছিলে কি GST। Question number 54. Who wrote Pride and Prejudice? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জন আষ্টেন। আৰু Pride and Prejudiceৰ যদি আমি থিম চাবলৈ যাওঁ, ইয়াৰে থিম হ'ব কি লাভ, তাৰপিছত career, romance, এইখিনি হৈ যায় ইয়াৰে কি কয় theme. এতিয়া আহিছে question number 55 লৈকে। Siachen in Ladakh is an example of cold desert, glacier, plateau আৰু snow mountain. আৰু শুদ্ধ উত্তৰটো কি হ'ব, Siachen is a glacier হৈ যায়। আৰু Siachen হৈছে high altitude থকা এটা glacier, যাৰ ৰক্ষণাবেক্ষণ কোনে দি আছিলে, বৰ্তমান ইণ্ডিয়াৰ আৰ্মিছে। আৰু এই Siachen glacier ক্ষেত্ৰত আমি এটা বহুত ফেমাছ এটা অপাৰেশ্যনৰ কথা শুনিবলৈ পাইছিলো, সেয়া হৈছে কি অপাৰেশ্যন মেঘদূত। আৰু এই অপাৰেশ্যন মেঘদূতৰ জৰিয়তে আমাৰ ইণ্ডিয়ান আৰ্মিয়ে এই Siachen আমাৰ যিখন গ্লেচিয়াৰ আছে সেইখন কি হৈছিলে, কেপচাৰ কৰিবলৈ সক্ষম হৈছিলে। ঠিক আছে। Question number 56. Which of the following mountain ranges is in Jammu and Kashmir region? Pir Panjal, Satpura, Dhauladhar আৰু Mishimi. আৰু শুদ্ধ উত্তৰটো হ'ব Pir Panjal range. Pir Panjal rangeত কি আছে, Jammu and Kashmir আছে। আৰু Jammu আৰু Kashmir এই ৰেঞ্জখন কোনটো হিমালয়ান সাইডত যদি আমি চাবলৈ যাওঁ, তেনেহলে সেয়া আছে ইনাৰ হিমালয়ান সাইডত আছে। আৰু আমি হিমালয়ান সাইড যেতিয়া পঢ়ো, তেতিয়া আমি এই যিখিনি বেসিক আমি জিঅগ্ৰাফিত পঢ়িছিলো, তেতিয়া আমি কি পাইছিলো যে হিমালয়াত তিনিটা ভাগত ভাগ কৰা হয়। এটা হৈছে কি ইনাৰ, মিডিল আৰু এটা হৈছে কি আউটাৰ। তাৰে এই ইনাৰ পৰ্চনত কি আছে, জম্মু এণ্ড কাশ্মীৰ আছে। আৰু জম্মু কাশ্মীৰ বৰ্তমান কোনটো ষ্টেটাছ লাভ কৰি আছে, সেয়া হৈছে ইউনিয়ন টেৰিটৰী। Question number 56. Who or what is Doraemon? ইয়াতে দিছে a river in Brazil, a Hollywood actor, a type of aircraft আৰু a cartoon character. আৰু আমি জানো যে Doraemon যিখিনি আমি শৈশৱতে সকলোৱে চাইছিলো টিভিত, সেয়া হৈছে a cartoon character. Question number 58. In which sport did Monalisa Bora Mehta and Tridip Dwara represent Assam? Badminton দিছে, volleyball, taekwondo, table tennis। আৰু Monalisa Bora Mehta আৰু Tridip Dwarai অসমক কোনটো স্পৰ্টছৰ ৰিপ্ৰেজেন্ট কৰিছিল, সেয়া হৈছে টেবল টেনিছ। Question number 59. Which of the following is an award exclusive for the music industry? আৰু ভালকে সুধিছে কি ইয়াৰে কিৱৰ্ডটো কি হয়, exclusive for the music industry। কাৰণ আমি জানো অস্কাৰটোৰ ক্ষেত্ৰত আমি কি দেখা পাওঁ, মিউজিক কেটেগৰীত সেয়া লাগিলে লিৰিক্সত হওক, কম্পজিশনৰ ক্ষেত্ৰত হওক, আমি দেখা পাওঁ যে এৱাৰ্ড দিয়া গৈছে। ফৰ এক্সাম্পল, আমি জানো যে A.R. ৰেহমানে কি কোনটো গানৰ কাৰণে লাভ কৰিছিলে, সেয়া হৈছে জয় হো। কিন্তু ইয়াতে সুধিছে কি এক্সক্লুচিভ, that is why it will be option D will be the right answer, Grammy Awards। আৰু বাকি যদি আমি বস্তুখিনি চাই লওঁ, অস্কাৰ কিহৰ কাৰণে দিয়া হয়, সেয়া হৈছে কেটেগৰী ফিল্মৰ কাৰণে দিয়া হয়। এমি এৱাৰ্ডছ দিয়া হয় কেটেগৰী টিভি, আৰু গোল্ডেন গ্লোব এই ফিল্ম আৰু টিভি দুইটাৰ কাৰণে দিয়া যায়। Question number 60. Which of the following is incorrect in regards to ICC Men's ODI Cricket World Cup? India has won the cup twice. এইটো শুদ্ধ উত্তৰ। আমি জানো 1983 পাইছিলে আৰু 2011 চনত লাভ কৰিছিলে। অষ্ট্ৰেলিয়া has won maximum times. এইটো শুদ্ধ উত্তৰ হৈ যাব। আৰু ইংলেণ্ড won the cup in first tournament. এইটোৱে হৈছে কি ইনকাৰেক্ট, কাৰণ ইংলেণ্ডে পোৱা নাছিল। 1975ত কোনে লাভ কৰিছিল, সেয়া হৈছে ৱেষ্ট ইণ্ডিজে লাভ কৰিছে। আৰু বাংলাদেশ নেভাৰ won the cup, এইটো হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ। আৰু question number 60 শুদ্ধ উত্তৰটো কি হৈ যাব, যদি আমি গোটেইখিনি এলিমিনেট কৰি গম পালো যে এতিয়া option number C হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ। Question number 61. In which country was Christopher Columbus born? আৰু এইটো হৈ যাব কি ইটালী। Question number 62. How many times has Brazil won the Football World Cup? 3, 5, 4 আৰু দিছে 7। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব 5। আৰু ব্ৰাজিলে কোন কোন চনত লাভ কৰিছিলে, সেয়া হৈছে 1958ত লাভ কৰিছে এবাৰ, 60ত লাভ কৰিছে এবাৰ, 71ত লাভ কৰিছে এবাৰ, 94 আৰু 2002
টুত লাভ কৰিছে এবাৰ তো কোৱেশ্চন নম্বৰ 63 লৈকে হু হেজ বিন অনাৰ্ড উইথ আছাম বৈভৱ ইন 2024 আৰু এইটো কুৱেশ্যনৰ এনসাৰ কি মতে কি দিছিলে ৰঞ্জন গগৈ দিছিলে ঠিক আছে কিন্তু যদি 2024 বৰ্ষত চাবলৈ যাওঁ তেনেহলে কোনে পাইছিলে হেয়া হৈছে কি লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই লাভ কৰিছিল যি বৰ্তমান তেওঁ কি হৈছে 7 ফাইনেন্স কমিছনৰ এগৰাকী চেয়াৰপাৰসন হয় আৰু যদি বাকিখিনি যদি চাবলৈ যাওঁ ৰতন টাটাই প্ৰথমবাৰ লাভ কৰিছিল 2021 চনত তাৰপিছত তপন শইকীয়াই লাভ কৰিছিল 2022 চনত আৰু ৰঞ্জন গগৈ লাভ কৰিছিল 2023 চনত আৰু এজ পাৰ দা এনসাৰ কি বৰ্তমান আমি এটোৱে ধৰিম যে ৰঞ্জন গগৈ আৰু শুদ্ধ উত্তৰ কিন্তু 2024 বুলি দিছে কাৰণে কি হ'ব ৰাণা প্ৰতাপ কলিতাই কিন্তু অপচনত যদি থাকিলে হয় হেতু শুদ্ধ উত্তৰ হৈ গলে হয় কোৱেশ্চন নম্বৰ 64 which of the following places does not host IPL match মুম্বাই ধৰমশালা পাটনা হায়দৰাবাদ আৰু ইয়াৰে ভিতৰত অকল পাটনাই এতিয়ালৈকে কি কৰা নাই হোষ্ট কৰা নাই বাকি কেইখন ঠাই মুম্বাই ধৰমশালা হায়দৰাবাদে কি কৰিছে IPL মেটচ হোষ্ট কৰিছে Who is the director of the movie Village Rockstar? Rima Das, Hima Das, Munin Das আৰু Queen Das আৰু শুদ্ধ উত্তৰটো কি হ'ব ৰীমা দাস আৰু ৰীমা দাসে এই যোখন ফিল্ম আছিল সেইখন ফিল্মক লৈ ইণ্ডিয়াক ৰিপ্ৰেজেন্ট কৰিছিলে অস্কাৰত কৰিছিলে আৰু তেওঁ নেশ্যনেল এৱাৰ্ড লাভ কৰিবলৈও সক্ষম হৈছিলে ভিলেজ ৰকষ্টাৰৰ কাৰণে Question number 66 apart from Jaipur which of the following home ground of Rajasthan Royals during IPL 2023 Guwahati Dharamsala Bhubaneswar Panaji আৰু শুদ্ধ উত্তৰটো হ'ব কি অসমৰ গুৱাহাটী এই ৰাজস্থান ৰয়েলছৰ এখনটো আপোনালোক কি হয় 2023 চনত ক'ত লাভ কৰিছিলে তেওঁলোকে জয়পুৰৰ বাহিৰেও গুৱাহাটীতো নিজৰ খেলখন ইয়াতে খেলিছিল IPL মেচ 66 কুৱেশ্যনলৈকে আছিলে জেনেৰেল ষ্টাডিজৰ আৰু গতিখিনি পাৰ্ট বাকিখিনি যিখিনি থাকি গ'ল কোৱান্স হওক ৰিজনিং হওক আৰু ইংলিছ হল সেইখিনি অলৰেডি আপলোডেড হৈ গৈছে আপোনালোকে চাই ল'ব ইয়াৰ পিছত আমি গ্ৰেজুৱেট লেভেল 2022 চনত অনুষ্ঠিত হৈছিল সেইখনৰ বিষয়ে আলোচনা কৰিম যদি ক্লাছটো চাই ভাল লাগিছে নিশ্চয়কৈ লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব যদি কিবা আপোনালোকৰ ডাউট আছে কমেন্ট সেকশনত সুধিব আজিলৈ আহিছো ধন্যবাদ